ইয়াত আমাৰ হ'বই লাগিব আমাৰ বৰুণাৰ পঞ্চায়ত প্ৰতাপগঞ্জ বাজাৰত হ'বই লাগিব। তামাৰহাটৰ প্ৰতাপগঞ্জ বজাৰত উত্তাল প্ৰতিবাদ। বৰুণডাঙ্গা গাঁও পঞ্চায়ত কাৰ্যালয় স্থাপনক কেন্দ্ৰ কৰি আজি ৰাইজৰ জনসভা। বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ কাৰ্যালয়টো প্ৰতাপগঞ্জ বজাৰত থকা চৰকাৰী ভূমিত স্থাপন হ'ব লাগে বুলি বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ 10 গৰাকী সদস্যাৰ 8 গৰাকী সদস্যাই জিলা আয়ুক্তলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি ল'লে সিদ্ধান্ত। বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ সচিবৰ গোপন বুজাবুজি তথা ষড়যন্ত্ৰত কমলাজাৰ গাঁৱত কাৰ্যালয়টো স্থাপন কৰিব ওলোৱাক লৈ ক্ষোভ উজাৰিলে ৰাইজে। আজি পঞ্চায়তৰ কেইবাগৰাকী সদস্য আৰু ৰাইজৰ উপস্থিতিত প্ৰতাপগঞ্জ বজাৰত কাৰ্যালয়টো স্থাপনৰ বাবে লিখিতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে সদস্য তথা ৰাইজে মন্তব্য কৰে যে চৰকাৰ তথা ধুবুৰী জিলা আয়ুক্তগৰাকীয়ে বৰুণডাঙ্গা গাঁও পঞ্চায়ত কাৰ্যালয়টো বৰুণডাঙ্গাতে হ'ব লাগে বুলি মত প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত জিলা আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। তামাৰহাটৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট, নিউজ টাইম 3। বৰুণডাঙ্গা গাঁৱৰ স্থানীয় বাসিন্দা আমালোকে শুনিব পাৰিছোঁ যে আমাৰ পঞ্চায়তটো কমলাঝাৰ বুলি এটা এলেকাত হৈ আছে, কিন্তু আমি বিচাৰোঁ অত্ৰ এলেকাৰ আমি ইয়াত বহুত দিনৰ পৰা হিন্দু মুছলিম চবেই মিলা প্ৰীতিৰে ইয়াত বসবাস কৰি আছোঁ আৰু আমি বিচাৰোঁ যে মিলা প্ৰীতিখন যেন আমাৰ ঠিক থাকে। আমাৰ গোটেইখিনি মানুহ আমি ইয়াত যিমান মানুহ দেখা পাইছে আপোনালোকে গোটেইখিনি মানুহ একেলগে আহিছোঁ যে পঞ্চায়ত অফিচটো আমাৰ ইয়াতে হ'ব লাগে, আমাৰ বেলেগ ক'তো যাব নালাগে। ইয়াত হিন্দু মুছলিম চব কাষ্টৰে মানুহ আছে, কোনো ধৰণৰ আমাৰ ইয়াত অসুবিধা হ'ব। আমি সমূহ নগৰপুৰ বৰুণডাঙ্গা ৰাইজে আমি পঞ্চায়তৰ অফিচৰ পঞ্চায়ত কাৰ্যালয়ৰ স্থাপনক লৈ যোৱা 27 জুন 2025 তাৰিখে আমি জানিব পৰা মতে পঞ্চায়ত বডি বহিছিল। 8জন মেম্বাৰৰ উপস্থিতিত এটা সিদ্ধান্ত হৈছিল প্ৰতাপগঞ্জ বাজাৰৰ সংলগ্ন খাস জমি 1913 নম্বৰ খাস জমিত পঞ্চায়ত অফিচ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত হৈছিল। তেতিয়া সেইদিনাই পঞ্চায়ত সচিব মহোদয়ে সময়ৰ অভাৱত প্ৰস্তাৱটো লিপিবদ্ধ কৰা নাই বুলি জানিব পাৰিছোঁ। এতিয়া আমি গম পালোঁ এইখন পঞ্চায়ত কমলাঝাৰ সংলগ্ন এখন ঠাইত য'ত মাটিৰ অভাৱ, অলপ মাটি আছে, সেইখিনি ঠাইত পঞ্চায়ত কাৰ্যালয় কৰাৰ কাৰণে বিবেচনা কৰাৰ কাৰণে পঞ্চায়ত সভাপতি মহাশয়ে অপচেষ্টা কৰি আছে। আমি সমূহ ৰাইজে একত্ৰিত হৈ আজি সিদ্ধান্ত লৈছোঁ আৰু যিকেইজন মেম্বাৰে যোৱা 27 জুন তাৰিখত প্ৰস্তাৱ লৈছিল সিহঁতৰ পৰা জানিব পাৰিলোঁ যে তেখেতসকলে এটা অলৰেডি প্ৰস্তাৱ লৈছে পঞ্চায়ত অফিচটো প্ৰতাপগঞ্জ বজাৰ সংলগ্ন খাস জমিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। এইটো কাৰ্যকৰী কৰাৰ কাৰণে সচিব মহোদয়ক দায়িত্ব দিছিল, তেখেতে কিবা কাৰণত এইটো কাৰ্যকৰী কৰা হোৱা নাই বুলি আমাৰ সন্দেহ হৈছে। গতিকে আমি সমূহ ৰাইজে একত্ৰিত হৈ জিলা উপায়ুক্ত মহোদয় মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ জৰিয়তে তদন্তক্ৰমে পঞ্চায়ত কাৰ্যালয়টো প্ৰতাপগঞ্জ বজাৰ সংলগ্ন খাস জমিত কৰাৰ কাৰণে আবেদন জনাইছোঁ। অনতিপলমে এইটো কাৰ্যকৰী কৰাৰ কাৰণে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা পঞ্চায়তৰ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাই আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাৰণে অনুৰোধ জনালোঁ। আব্দুল মতলেব শেখ, তেখেতৰ অলপ চক্ৰান্ত থাকে যেন অনুভৱ হয়। আজিৰ সভাত তেখেতক মতা হৈছিল, তেখেতে এই সভাখনত উপস্থিত হোৱা নাই। পঞ্চায়ত কাৰ্যালয়টো প্ৰতাপগঞ্জ বজাৰ সংলগ্ন খাস জমি 1913 নম্বৰ খাস জমি যথেষ্ট জমি আছে। ইয়াত যদিও এনক্ৰচাৰ হৈছে
মই বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ তথা জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনালোঁ আপোনালোকৰ জৰিয়তে তেখেতসকলেও যিবিলাকে এনক্ৰচ কৰি আছে সিহঁতৰ সন্মতি প্ৰদান কৰিছে, সিহঁতে এনক্ৰচৰবিলাকে উচ্ছেদ কৰি ল'ব। এই অভিযোগ দিয়া নাই, কিন্তু আজি আমি অভিযোগ পত্ৰ ৰেডি কৰিলোঁ। আমি ইতিমধ্যে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিম বুলি সিদ্ধান্ত লৈছোঁ।